আহিছো অন্য এক খবৰৰ মাজলৈ কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটাৰ কি দপ্তৰ লাভ কৰিব আজি মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰাৰ সম্ভাৱনা সৰ্বানন্দ সোণোৱালে পুনৰ গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা আজি মোদী কেবিনেটৰ প্ৰথমখন বৈঠক সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত বৈঠক অনুষ্ঠিত হ'ব এই বিষয়ে আমি সবিশেষ জনাইছো ঈশান নিউজৰ দৰ্শকসকলক কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটাই কি দপ্তৰ লাভ কৰিব আজি মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰাৰ সম্ভাৱনা সৰ্বানন্দ সোণোৱালে পুনৰ গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা আজি মোদী কেবিনেটৰ প্ৰথমখন বৈঠক সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত বৈঠক অনুষ্ঠিত হ'ব মোদী কেবিনেটত ৩৬ সাংসদক ৰাজ্য মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিব আৰু ৫ গৰাকী সাংসদে স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব অৰ্থাৎ শপত লৈছে আৰু সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী ৰূপে শপত লৈছে আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ললে পবিত্ৰ মাৰ্ঘেৰিটাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ললে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটাই কি দপ্তৰ লাভ কৰিব আজি মোদী মন্ত্ৰীসভাৰ দপ্তৰৰ বিতৰণ কৰাৰ সম্ভাৱনা আৰু সৰ্বানন্দ সোণোৱালে পুনৰ গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰো সম্ভাৱনা আজি মোদী কেবিনেটৰ প্ৰথমখন বৈঠক আৰু এই বৈঠকখন সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহৰ বৈঠকত অনুষ্ঠিত হ'ব আৰু মোদী কেবিনেটত ৩৬ সাংসদক ৰাজ্য মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত আৰু সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হ'ব আৰু ৩৬ সাংসদক ৰাজ্য মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত আৰু ৫ গৰাকী সাংসদে স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত লৈছে আৰু সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী হিচাপে শপত লৈছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ললে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব আজি সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত বৈঠক অনুষ্ঠিত হ'ব আৰু মোদী কেবিনেটত ৩৬ সাংসদে ৰাজ্য মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত আজি মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰাৰ সম্ভাৱনা আৰু এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে আমি সেই মন্তব্যসমূহ ঈশান নিউজৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো Pavitra Margherita, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, that I will faithfully and conscientiously discharge my duties as a Minister of State for the Union, and that I will do right to all manner of people in accordance with the Constitution and the law without fear or favor, affection or ill will. I, Pavitra Margherita, do swear in the name of God that I will not directly or indirectly communicate or reveal to any person or persons any matter which shall be brought under my consideration or shall become known to me as a Minister of State for the Union, except as may be required for the due discharge of my duties as such Minister of State. I, Sarbanda Sonowal, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, that I will faithfully and conscientiously discharge my duties as a Minister for the Union, and that I will do right to all manner of people in accordance with the Constitution and the law without fear or favor, affection or ill will. I, Sarvananda Sonowal, do swear in the name of God that I will not directly or indirectly communicate or reveal to any persons or
persons any matter which shall be brought under my consideration or shall become known to me as a minister for the Union, except as may be required for the due discharge of my duties as such minister. আৰু সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আদি কেবিনেট অৰ্থাৎ ৰাজ্যিক মন্ত্ৰীসকলে কি দপ্তৰ লাভ কৰিব আজি সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত বৈঠক অনুষ্ঠিত হ'ব আৰু মোদী কেবিনেটত ৩৬ সংখ্যক ৰাজ্যমন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হৈছে আৰু মোদী কেবিনেটত ৩৬ গৰাকী সাংসদ ৰাজ্য মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হৈছে আৰু 5 গৰাকী সাংসদে স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত লৈছে আৰু সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী ৰূপে শপত লৈছে আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লৈছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু আজি মোদী মন্ত্ৰীসভাৰ দপ্তৰত কোনে কি দপ্তৰ লাভ কৰিব আজি সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহৰ বৈঠকত অনুষ্ঠিত হ'ব আৰু মোদী কেবিনেটত ৩৬ সাংসদক ৰাজ্যমন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত 5 গৰাকী সাংসদে স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত লৈছে সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী হিচাপে শপত লৈছে আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ললে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিব আজি সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহতে বৈঠক অনুষ্ঠিত হ'ব সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটাই কি দপ্তৰ লাভ কৰিব আজি মোদীৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰাৰ সম্ভাৱনা সৰ্বানন্দ সোণোৱালে পুনৰ গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আৰু আজি মোদী কেবিনেটৰ প্ৰথমখন বৈঠক সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত এইখন বৈঠক অনুষ্ঠিত হ'ব আৰু মোদী কেবিনেটত আমি পুনৰ জনাইছো ৩৬ সাংসদক ৰাজ্যমন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত 5 গৰাকী সাংসদে স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত লৈছে সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী ৰূপে শপত লৈছে আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লৈছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু সন্ধিয়া 5 বজাত আজি প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত এই বৈঠকখন অনুষ্ঠিত হ'ব আৰু আজি মোদী কেবিনেটৰ এইখনেই প্ৰথমখন বৈঠক